স্যার মোৰ নাম শ্ৰী নৱকুমাৰ নাথ প্ৰথমতে বকো মজলীয়া বিদ্যালয় কামৰূপৰ পৰা আপোনাক নমস্কাৰ জনাইছো সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলৰ ফালৰ পৰা আপোনাক সেৱা জনাইছো আপোনালোকৰ সকলোৱে মোৰ নমস্কাৰ জনাইছো আপোনাক কুশলে থাকক চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰক সেইটোৱে কামনা আমাৰ আপোনাৰ বিষয়ে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন ধৰণৰ কথা পাতো বা আপোনাৰ আমাৰ স্ক্ৰিনত আপোনাৰ ফটো দেখুওৱা হয় আপোনাৰ কাম কাজৰ বিষয়ে আমি চৰ্চা কৰো এটা আমাৰ ষ্টুডেণ্টখিনিক এতিয়াতো 1 তাৰিখৰ পৰা আজিৰ পৰা স্কুল খুলিছে আমিতো বৰ্তমান নতুন দিল্লীত আছো ইয়াৰ পৰা গৈ অসমৰ আমাৰ স্কুলৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক ক'বৰ কাৰণে আপোনাৰ ফালৰ পৰা গ্ৰীণ ইণ্ডিয়াৰ মেছেজ এটা দিব হ'ব গ্ৰীণ ইণ্ডিয়া চিৰসেউজীয়া ভাৰত গঢ়া প্ৰত্যেকজন ভাৰতৰ 140 কোটি মানুহৰ দায়িত্ব মোৰ অকলে নহয় সেইকাৰণে ছাত্ৰ ছাত্ৰীবিলাকৰ আগত জন্মতিত কেক কাটিলা তোমালোক কেকৰ বুলি এজোপা গছ পুলি ৰুব লাগিব তাক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগিব আৰু যিমানবোৰ বন্ধু বান্ধৱী ইনভাইট কৰিব মাতিব তেওঁলোকক এজোপাকৈ গছ পুলি ৰুলে সেই গছবোৰ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলে সোনকালে গ্ৰীণ ইণ্ডিয়া হৈ যাব আৰু প্ৰত্যেকটো জন্মতিত যদি সেইটো কৰে তেতিয়া গ্ৰীণ ইণ্ডিয়া সোনকালে হৈ যাব তেতিয়া আমি জীয়াই যাব আমাৰ কোভিডত যিমান মানুহ মৰিলে অক্সিজেনৰ অভাৱত মৰিছে অন্য কাৰণে নাই মৰা সেইকাৰণে অক্সিজেন পাবৰ কাৰণে গছে যেতিয়া দিয়ে গছৰ ওপৰত ধ্যান দিব লাগিব তাক প্ৰতিপালন কৰিব লাগিব গছ পুলি ৰুলেই নহ'ব প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব তোমালোকে নিশ্চয় ভাবিছা যে মই নামটো কিয় কোৱা নাই তেখেতৰ নামটো এইকাৰণে কোৱা নাই যে তেখেতৰ নামটো আমি সকলোৱে জানো আমি আজি সৌভাগ্যৱান আমি বকো মজলীয়া বিদ্যালয়ৰ ফালৰ পৰা তেখেতৰ এটা সৰুকৈ ইণ্টাৰভিউ ল'বলৈ সক্ষম হৈছো তেখেতৰ নাম পদ্মশ্ৰী আমাৰ ভাৰতৰ এটা ডাঙৰ সন্মান পদ্মশ্ৰী বঁটা লাভ কৰা আমাৰ ওচৰৰ জিলা যোৰহাটৰ আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে আদৰৰ আমাৰ অসম গৌৰৱ ভাৰত গৌৰৱ গোটেই পৃথিৱীৰ গৌৰৱ শ্ৰদ্ধা যাদৱ পায়েং ছাৰ তেখেতৰ নামটো নিশ্চয় আমি পৰিচয় কৰাই দিয়া তোমালোকক নিশ্চয় প্ৰয়োজন নাই তোমালোকে চিনি পাইছা তেখেতে তোমালোকলৈ এক শুভেচ্ছা বাৰ্তা প্ৰদান কৰিছে গ্ৰীণ ইণ্ডিয়াৰ মেছেজ কৈছে তো আমি একেলগে আগবাঢ়িম আমি বকো মজলীয়া বিদ্যালয় আমি বিভিন্ন ধৰণৰ কাম কৰি আছো আমি তেখেতৰ লগত কথা পাতিছো আৰু আগলৈকো আমাৰ বকো মজলীয়া বিদ্যালয়ক তেখেতে আশীৰ্বাদ দিব বুলি আশা ৰাখিছো নমস্কাৰ